ইয়াৰ পাছতে আহে সমুদ্ৰ মন্থনৰ প্ৰসংগ ইতিমধ্যে গুৰুৱে ত্যাগ কৰি থোৱাৰ কাৰণে ইন্দ্ৰৰ বল শক্তিটো মূল কমিয়ে আছিল তেতিয়াহলে কি কৰিব ইন্দ্ৰৰ এই দেৱতাসকলৰ পূৰ্বৰ বল শক্তি পুনৰ ঘূৰাই আনিবলৈ নাৰায়ণ ব্ৰহ্মাৰ আদেশ মতে কি কৰিলে অসুৰ আৰু দেৱতাসকলৰ মাজত কি কৰে ক্ষীৰসাগৰ মথন কৰা প্ৰসংগ ৰাখিলে ক্ষীৰসাগৰক মথন কৰা দুইটি পক্ষ লাগি তেতিয়া তাৰ পৰা যি সম্পদ উৎপন্ন হ'ব সকলোৱে নিজৰ মাজত ভাগ কৰি ল'বা যেটো ইতিমধ্যে দেৱাসুৰ সংগ্ৰামত সকলো নষ্ট হৈ গৈছিল তাৰ পৰা বোলে অমৃত উৎপত্তি হ'ব সেই অমৃতক পান কৰি বোলে দেৱতাসকল তেতিয়া অমৰ হ'ব পাৰিব দেৱতাসকলৰ পুনৰ আকৌ সেই শৰীৰৰ বল শক্তি ঘূৰি আহিব এটা দুইটি দেৱতা আৰু অসুৰৰ মাজত সন্ধি হ'ল তেওঁলোকে সাগৰ মন্থন কৰিবলৈ আগবাঢ়িলে মানে ক্ষীৰসাগৰত মন্দৰগিৰিক মথনি মাৰি কৰিলে বাসুকীক জৰি কৰিলে এটা সৰ্প কাল অৰ্থাৎ সময়ৰূপী জৰিয়েই হৈছে মনৰূপী মন্দৰগিৰিৰ এই শৰীৰত কৰা মথনৰ সমুদ্ৰ মন্থন তাত দুটা সম্পদ দুটি গুণ আছে এফালে অসুৰ আছে আসুৰিক গুণসমূহ এফালে দৈবিক গুণসমূহ আমি এটাক এৰাই চলিব নোৱাৰো ভাল গুণসমূহৰ লগতে বেয়া গুণসমূহ লগত থাকিব কিন্তু গুৰুত্বটা কোনে পাব লাগিব ভাল গুণসমূহে উদাহৰণ এনেকৈ কোৱা হৈছে এতিয়া সাত্বিক ৰাজসিক তামসিক তিনিটা গুণ আছে আমাক লাগে বেছিকৈ সাত্বিক গুণটো কিন্তু তাৰ অৰ্থ এইটো নহয় যে ৰজোতম গুণকেইটাক আমি বাদ দিব পাৰিম কাৰণ প্ৰকৃতিত আছে যে তিনি গুণত লাগিব মূল কাৰণ হৈছে সন্তুলনৰ গতিকে ভালো ইয়াতে আছে বেয়াও ইয়াতে আছে ইয়াৰ মাজত সন্তুলন ৰক্ষা কৰিব পৰাটোহে আচল কথা সমুদ্ৰ মন্থনে সেই সন্তুলনৰ কথা আমাক বুজায় আৰু এতিয়া যেতিয়া বোলে সাগৰত সমুদ্ৰ মন্থন হ'ল বিচাৰিছিল অমৃত পোন প্ৰথমতে উৎপত্তি হৈছিল বোলে কালকুট খলা হ'ল বিষ এতিয়া বিষ উৎপত্তি হোৱা দেখি চাৰিওফালে আপোনাৰ ত্ৰাহি হ'বলৈ ধৰিলে বিচাৰিছিলোঁ অমৃত ওলালেচোন বিষহে এতিয়া বিষৰ প্ৰভাৱত যেতিয়া চাৰিও দিশে হাহাকাৰ আৰম্ভ হ'ল তেতিয়া তেনেকতে মহাদেৱ উপস্থিত হৈ বোলে সেই বিষক নিজৰ কণ্ঠত ধাৰণ কৰিলে সেইকাৰণে চাওক যিসকলে অমৃত পান কৰিলে তেওঁলোকক আমি দেৱ বুলি কওঁ আৰু যিজনে বিষকো ধাৰণ কৰিলে সেইজনক আমি দেৱাদিদেৱ বুলি কওঁ আৰু আমি যদি অকণমান ব্যক্তিগত দৃষ্টিৰে চাওঁ তেতিয়া চাবচোন মানুহে যেতিয়া জীৱনত ভাল কাম এটা কৰিবলৈ আৰম্ভ কৰে তেতিয়া চাওক প্ৰথমতে ভালটো উৎপন্ন হয় বেয়াটোহে উৎপন্ন হয় বেয়া কামটো কৰিবলৈ গ'লে আগবাঢ়িলে কিন্তু তাত বেয়াটো পোন প্ৰথমতে উৎপন্ন নহয় সকলোৱে ভাল বুলিয়ে ক'ব বা ভাল যেনেই লাগিব কিন্তু ভাল কাম এটা আৰম্ভ কৰিবলৈ মনতে প্ৰথম যেতিয়া ভাৱনাটো জাগ্ৰত পোন প্ৰথমতে বিষ উৎপন্ন হয় আপুনি ভাল কিবা এটা কৰিছে বহুজনে বহু কথা ক'ব আমুক্ত হ'ব তামুক্ত ইত্যাদি ইত্যাদি সকলোৱে নিজৰ জীৱনৰ ব্যক্তিগত ক্ষেত্ৰত প্ৰয়োগ কৰি চাব পাৰে ভাল চিন্তা এটা কৰিবলৈ এটা বেয়া নিগেটিভ কথা কেইটামান বেছিকৈ মনলৈ আহিব সেইবিলাক হৈছে বিষ সেই বিষক হজম কৰিব পাৰিলেহে আমাৰ জৰিয়তে এই মনৰূপী মন্দৰগিৰি মথন সম্ভৱ হ'ব বিষৰ পাছতে উৎপন্ন হৈছে কি কামধেনু সমুদ্ৰ মন্থনৰ পৰা বোলে 14টি ৰত্ন উৎপন্ন হৈছিল পোন প্ৰথমতে খলাহল বিষ সেইটোকো এটা ৰত্নত ধৰাইছে বিষক হজম কৰাৰ পাছতহে কামধেনু উৎপত্তি হৈছে কামধেনু হৈছে প্ৰতিভাৰূপী কামধেনু যি বিচৰা যায় তাকে বোলে প্ৰাপ্ত কৰে যি নিন্দা অভিনন্দা এইবিলাকক হজম কৰি স্থিত হ'ব পাৰিছে তেওঁৰ ভিতৰত তেতিয়া প্ৰকাশ পায় প্ৰতিভাৰূপী কামধেনুৱে আৰু প্ৰতিভাৰূপী কামধেনুৰ পাছতে সৃষ্টি হৈছে উচ্চস্ববা নামৰ হয় অৰ্থাৎ ঘোঁৰা সেই প্ৰতিভাই গতি লাভ কৰিছে আৰু সেই গতি কেনে ধৰণৰ গতি উচ্চস্ববাৰ পাছতে উৎপত্তি হৈছে ঐৰাৱত গজগম্ভীৰ প্ৰতিভা চঞ্চল প্ৰতিভা নহয় চঞ্চল সেই প্ৰতিভাই গতি কৰিছে কিন্তু তাত গম্ভীৰতা আছে গহীনতা আছে যেতিয়া হাতীটো গ'লে হাতীটো পাৰ হৈ গ'লে ৰাং কুকুৰবিলাকে যে ভুকে এইটো কোৱা হৈছে নে হাতীটো সকলো স্থানতে পূজ্য হয় কিন্তু আপোনাৰ কুকুৰটোতো পূজ্য নহয় সেইকাৰণে কোৱা হৈছে যে স্বদেশে পূজ্যন্তে ৰাজা বিদ্বান সৰ্বত্ৰ পূজ্যতে যে স্বদেশখনতহে ৰজা পূজ্য কিন্তু বিদ্বানজন সকলোতে পূজ্য হাতীটো সকলো দেশতে পূজ্য কুকুৰকেইটা সকলোতে পূজ্য নহয় হাতীটো যেতিয়া যায় তেতিয়া কুকুৰে ভুকেই আৰু সেই গহীনতা লাভ কৰাৰ লগে লগে কি উৎপন্ন হৈছে বোলে কৌস্তৱ বৈকুণ্ঠৰ পাৰিষদসকল আৰু নাৰায়ণৰ মাজত বোলে এটাই পাৰ্থক্য নাৰায়ণৰ দুটাই বিশেষ বস্তু আছে বোলে কৌস্তৱ আৰু শ্ৰীবৎস কৌস্তৱ যি সংকল্প কৰি নিজৰ সকলো বস্তু উপলব্ধ কৰাব পাৰে তেওঁ নিজকে নিজেই কণ্ঠত কৌস্তৱ ধাৰণ কৰে অৰ্থাৎ যেতিয়া প্ৰতিভাৰূপী কামধেনু আহে সেই প্ৰতিভাই যেতিয়া গতি লাভ কৰে সেই প্ৰতিভাই যেতিয়া গহীনতা লাভ কৰে তেতিয়া সেই ব্যক্তিজনৰ ভিতৰত এনেকুৱা এটা ব্যক্তিত্ব প্ৰকাশ পায় যে তেওঁ স্ব ইচ্ছাৰে নিজে ইচ্ছা কৰা সকলো বস্তু নিজৰ পৰিগণিকতাৰ বাবে উপলব্ধ কৰাব পাৰে
আৰু ইয়াৰ পাছতে উৎপন্ন হৈছে কল্পবৃক্ষ কল্পবৃক্ষৰ পৰা বোলে সংকল্প মাত্ৰকে সকলো বস্তু প্ৰত্যক্ষ ৰূপত প্ৰাপ্ত কৰে অৰ্থাৎ ব্যক্তিজনে এই প্ৰতিভা সন্তুলিত কৰি যেতিয়া এটা স্থিতি প্ৰাপ্ত কৰে তেতিয়া নিজেই বিচৰা সকলো বস্তুৰ বাবে বিশেষ চেষ্টা কৰিব লগা নহয়গে যেতিয়া সাধনখিনি থাকে সকলো বস্তু গোটাই ল'ব পাৰে কিন্তু সেই স্থিতিটো পোৱাৰ পাছত কি উৎপন্ন হৈছে ৰম্ভা কাৰণ যেতিয়া মানুহৰ মাজত প্ৰতিভা আহি পৰে প্ৰতিভাই বিকাশ লাভ কৰি গতি লাভ কৰিলে গহীনতা পালে মান সন্মান পালে তাৰ জৰিয়তে তেওঁ প্ৰয়োজনীয় স্থানখনো পালে কিন্তু স্থান পোৱাৰ লগে লগে কি উৎপন্ন হয় বাসনা সেইকাৰণে সেই কল্পবৃক্ষৰ উৎপত্তিৰ পাছতে কি উৎপন্ন হৈছে ৰম্ভাৰূপী বাসনা অনেক ধৰণৰ বৈষয়িক চিন্তা আৰু সেই বাসনাক যি অতিক্ৰম কৰিব পাৰিব তেতিয়া তাৰ পাছতে উৎপন্ন হৈছে কি লক্ষ্মী লক্ষ্মী মানে আমি সাধাৰণ সৰ্বসাধাৰণ অৰ্থত বুজি থাকো কি ধন ঐশ্বৰ্যৰ গৰাকী হৈছে লক্ষ্মী কিন্তু লক্ষ্মী হৈছে নিৰহংকাৰৰ প্ৰতীক সমস্ত জগতৰ ধন বিত্ত ঐশ্বৰ্যৰ গৰাকী কিন্তু ক'ত বহি আছে চাওকচোন নাৰায়ণৰ চৰণত সমস্ত জগতৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ধন ঐশ্বৰ্যৰ অধিকাৰী হৈও নিৰহংকাৰ ভাৱত নাৰায়ণৰ চৰণত বহি আছে সেই নিৰহংকাৰ ভাৱটো আহে যদি বাসনাক অতিক্ৰম কৰা হয় আৰু সেই নিৰহংকাৰ ভাৱটো অহাৰ পাছতো কিন্তু উৎপন্ন হয় কি যে বাৰুণী সুৰা কাৰণ যেতিয়া বোলে যিমান দামী দৰমহা সিমান দামী নিচা বোলে হয়নে দৰমহা বোলে যিমান মোটা অংকৰ হ'ব সিমানে দামী নিচা কৰে আজিকালি লোকসকলে মানে নুগুন্ধাব লাগিব নহয় মানুহৰ মাজত যাওঁতে সেইকাৰণে লক্ষ্মীক পাইছে ঐশ্বৰ্যক পাইছে ঐশ্বৰ্যক পোৱাৰ পাছত তেওঁ চঞ্চল বা বিচলিত হ'লে নহ'ব সেইকাৰণে কি উৎপন্ন হৈছে বাৰুণী সুৰা এতিয়া বাৰুণী সুৰাক ল'লে অসুৰসকলে দেৱতাসকলে কিন্তু তাক লোৱা নাই আৰু সেই সুৰাৰূপী চঞ্চল প্ৰবৃত্তিক যেতিয়া নিয়ন্ত্ৰণ গুচি আহিব তেতিয়া ইয়াৰ পাছতে উৎপন্ন হৈছে চন্দ্ৰ হৈছে শীতলতাৰ প্ৰতীক ব্যক্তিত্বত তেতিয়া শীতলতা আহে আৰু ইয়াৰ পাছতে উৎপন্ন হৈছে পাঞ্চজন্য সংসৰ তেতিয়া সেই প্ৰতিভাৰ ব্যক্তিত্বৰ গুণসমূহ চাৰিওদিশে শব্দনাদৰ দৰে প্ৰকাশিত হৈ উঠে ইয়াৰ পাছত উৎপন্ন হৈছে পাৰিজাত পুষ্পৰ তাৰ সুগন্ধি সকলোৱে লাভ কৰে যেতিয়া ভাল ব্যক্তিত্ব এটি প্ৰকাশ পায় তেতিয়া তাৰ সেই ব্যক্তিত্বটিৰ গোন্ধ সমস্তজনে ভাল ৰূপত গ্ৰহণ কৰে আৰু ইয়াৰ পাছতে উৎপন্ন হৈছে বৈদ্য ধনন্তৰী তেওঁৰ হাততে আহিছে কি অমৃতৰ ঘট আৰু সেই বৈদ্য ধনন্তৰী বা অমৃতে সেই স্থিতিটোক প্ৰতিনিধিত্ব কৰে যিটো স্থিতি পোৱাৰ পাছত আৰু কিবা পোৱা আৰু নোপোৱাই জীৱক বিচলিত কৰাব নোৱাৰে অমৃতত্ব অৰ্থাৎ নিজৰ এই শৰীৰ কেন্দ্ৰিক চিন্তা ত্যাগ কৰি পেলাই নিজৰ আত্মিক বিশ্লেষণৰ জৰিয়তে আত্মজ্ঞানক স্থিতি হোৱা স্থিতিটোৱে হৈছে সেই অমৃত প্ৰাপ্তিৰ শেষ স্তৰ অৰ্থাৎ নিজৰ দায়িত্ব কৰ্মসমূহ প্ৰতিভাৰ ওপৰত এইদৰে বিকাশ কৰি গৈ যেতিয়া অৱশ হয়গৈ যেনেকৈ চাওকচোন এইটো আচলতে আমাৰ বয়সৰ পৰা বিশ্লেষণ কৰিবলৈ টান বৃদ্ধ বয়সত গম পোৱা যায় যে তেওঁ ধৰি লওক ডেকা কালৰ সকলো কৰ্ম কৰিলে গৃহস্থী আশ্ৰমত সকলো দায়িত্ব কিন্তু এনেকুৱা এটা দিন আহে কেনে লাহে লাহে ধৰি লওক তেওঁ ঘৰখনৰ চিন্তা এৰিব পাৰে আৰু ল'ৰা ছোৱালীৰ ওপৰত ডেকা কালত আলহী এজন আহিলে নিজেই শুশ্ৰূষা কৰিবলৈ কিন্তু বৃদ্ধকাল পোৱাৰ লগে বোলে ল'ৰা ছোৱালী সকলোকে দায়িত্ব দিলে বোলে আমুক আহিছে বোলে এহেঁতি কি খুৱাব আৰু এহেঁতি শুশ্ৰূষা কৰিব চাবি দেই ল'ৰাহঁত তেতিয়া বানপ্ৰস্থত প্ৰৱেশ কৰে তেতিয়াহে অমৃতৰ দিশে যাত্ৰা সম্ভৱ হয় কাৰণ তেওঁ তেতিয়া নিজৰ আত্মাক লৈ আত্মবিশ্লেষণৰ বাবে সম্পূৰ্ণ সময়কণ পায় সেয়া বানপ্ৰস্থ সেই বানপ্ৰস্থৰ জৰিয়তে চাওকচোন নাৰায়ণেও অস্ত্ৰ লৈ চাৰি হাতত কি আছে শংখচক্ৰ গদা পদ্ম ধনন্তৰীৰ হাতত কিন্তু অস্ত্ৰ নাই নহয় অমৃতৰ ঘট জপমালা কমণ্ডলু লৈ পেলাই এফালে এখন হাতত অমৃতৰ ঘট ধৰি ধনন্তৰীৰ উৎপত্তি হৈছে সেইখিনি সময়ত আৰু শংখচক্ৰ গদা পদ্মৰ কাম নাথাকে সেইখিনি সময়ত একমাত্ৰ বিৰাগ আৰু মুক্তিৰ আৰু সেইবাবে চাওকচোন অসুৰসকলে কিয় অমৃত পাব নোৱাৰিলে কাৰণ অসুৰে বিচাৰিলে শৰীৰৰ অমৰত্ব যিটো কোনো প্ৰকাৰে সম্ভৱ নহয় আৰু দেৱতাই বিচাৰিলে কি প্ৰকৃত অমৰত্ব কি আত্মা কেতিয়াও মৃত্যুৱে নহয় সেই অনুভৱটো যেতিয়া গৈছে তেতিয়া সকলো জীৱই সেই সমুদ্ৰ মন্থনৰ জৰিয়তে সেই অমৃত পাব পাৰে এনে এটি সুন্দৰ উপাখ্যানেৰে অষ্টমৰ দ্বিতীয়টি অংশ সমুদ্ৰ মন্থন সম্পন্ন